আমাৰ মহিলাসকলক অলপ ফুৰিবলৈ পালে মনটো কিমান যে ভাল লাগে নহয়নে? হয়, মই মফিজাই মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ঘৰৰ কিমানখিনি কাম থাকে নহয়নে? কাম বনৰ মাজতে সকলো কৰ্তব্যৰ মাজতে যদি অকণমান মানুহজনে উলিয়াই নিয়ে বা গাঁৱতে কেতিয়াবা বিয়া সভা থাকে, কিমান যে ভাল লাগে, মনটো কিবা ফ্ৰেছ লাগে। ওচৰতে আছিলে বিয়া এখন, তালৈকে ওলালোঁ আৰু এয়া বেটি দেখিছেনে? গৈ পাই চফ কইনাৰ ওচৰত চফ খাব লাগে বুলিয়ে জানে আৰু গৈ পাই চফ খাইহে ওচৰলৈ আহিছে। এয়া সকলোৱে ফটো চটো মাৰি আছিলে, তেনেকৈ আমিও গ'লোঁ ফটো একপি মাৰিলোঁ আৰু এয়া গৈ পাই গ'লোঁ খোৱাৰ জেগা। ধুনীয়াকৈ আমি খাবলৈ বহি ল'লোঁ আৰু এয়া আমাৰ ভাইটি হয়, ওচৰৰে গাঁৱৰে হয়, সিয়ে দিছে, ধুনীয়াকৈ দিলে। আমি খাই বৈ তাৰ পৰা ওলালোঁ আৰু ওলাই আজিকালি এটা ট্ৰেণ্ড আছে নহয় আকৌ ৰভাৰ আগত ফটো মৰা। এয়া সকলোৱে আমি আহি এজনীকৈ ফটো মাৰি ল'লোঁ আৰু গৈ অকণমান বহিলোঁ। কইনা মাকে তামোল পাণ দি আছিলে আৰু এয়া কইনাও ফটো মাৰি আছে, কিন্তু আমাৰ বেটীয়ে চুচুক চামাককৈ কইনাৰ ওচৰত গৈ পালেগৈ, কাৰণ কইনাৰ ওচৰত বহিলেহে চব খাবলৈ পাব। আৰু বেটীকে মৰমতে ইজনীয়ে সিজনীয়ে টানি টুনিও ফটো মাৰি আছে। ভাল লাগিলে অকণমান গৈ। এনেকৈ যদি অকণমান ফ্ৰেছ হৈ পেলাই ফুৰিব পাই থাকোঁ, মনটো বহুত ফ্ৰেছ লাগে।